খাই কেনেকুৱা লাগিলে? ভাল লাগিলে নে? ভাল লাগিল। মাই হেল্ল' হাই। আজি বোলে কৈছেগৈ মোক নিব ডেটত। বতৰটো যিহে ঠাণ্ডা, বৰষুণ নেৰানেপেৰা পূৰা লেঠাৰি দি আছে 3 দিন 4 দিন হ'ল। সেইকাৰণে বোলে আজি ডেটত নিব। মই বোলো আৰু খুচ মগেম্বক খুচ হোৱা হৈ গৈছোঁ আজি। এতিয়া মই ওলাম। ইফালে দুটা টিকনি বান্ধি থৈ দিয়া আছিলে বেনীকেইটা খুলিব লাগিব। কেনেকুৱা হৈ আছে আৰু এইফালে ডিউটি শুই আছে আৰু তাৰ কাষত এইফালে কৈছে বেজি গাইছে এইবিলাক। মইতো ৰেডি হওঁ দেই। ঐ মই ৰেডি হওঁগৈ। উঠা তুমি উঠা। মিছ কৰিব নোৱাৰি। এনেকুৱা অফাৰ দিলে মিছ কৰিব নালাগে কোনো। মইতো বিশেষকৈ মিছ নকৰোঁৱে। তেন্তে এইফালে মই ড্ৰেছ কৰিলোঁ আৰু এতিয়া বেনীডাল খোলোঁ। আগতে যে বেনী গাঁঠি থৈ দিওঁ কাৰ্ড হ'বলৈ কাৰণে। মোৰো কাৰণে মেলিবও নোৱাৰি। ভালকৈ বান্ধি থৈ দিলেও বিষ হয়। সেইকাৰণে দুটা চাইডে দুটা বেনী কৰি গাঁঠি থৈ দিছিলোঁ। এইফালে বিটি উঠিলে ৰেডি হৈ আকৌ বোলে তাইৰ টোপনিটো কমপ্লিটে হোৱা নাই। টোপনি কমপ্লিট হ'লনে? কমপ্লিট নে টোপনি? নাই হোৱা। দিয়া উঠা আমি এতিয়া ফুফু যাম ন। আমি এইফালে দুজনী ৰেডি। দিদি তাই স্মাইল দিয়া লাজ কৰি আছে তাই। আৰু এইফালে ময়ো ৰেডি টোটেলি। এতিয়া যাব লাগে। কিন্তু বৰষুণ দি আছে চিপ চিপকৈ অলপ অলপ। বৰষুণ দি দিব লাগিব। ছাতি ল'ব লাগিব। তুমি ছাতি ল'ব পাৰিবা নাই? বাহ ছাতি লৈ তেন্তে এতিয়া গৈ থাকোঁ। এইফালে ৰেডি চাহ এইফালে চাওঁ। এইফালে চাওঁ। পাপা কি পৰি? কাৰ পৰি তুমি? কাৰ পৰি? নকয় আজি মুনুৱে নিজেহে ছাতি লয় বাহ। পূৰা বৰষুণত পানী হৈ আছে। সেইফালে মন্দিৰ গোটেই পানী। এতিয়া আমি আহিছোঁ তাৰ ৰয়েল ক্ৰাউনলৈ। এইফালে ধৃতি মনুক মই সুধিছোঁ যে কি খাবা তুমি? তাই প্ৰথমতে বেয়া স্মাইলি, তাৰপৰা লাহেকৈ ক'ব ধৰিছে যে কি তাই খাব বোলে ফ্ৰেঞ্চ ফ্ৰাইজ। আৰু এইফালে কৌশিকে চাই আছে কি দিয়া যাব আমাক খাবৰ কাৰণে। এইফালে কমপ্লিমেণ্টাৰীৰ কাৰণে আমাক দিছে পাপৰ, ৰিং পাপৰ। খাবানে তুমি? আৰু এইফালে দিতি মনুৱে ৰিং পাপৰ খাম কৈ থকাৰ কাৰণে তাই এনেকৈ হাতত এটা দিলোঁ দেই, আঙুলিতে এনেকৈ ভৰাই। তাৰপিছত আকৌ ভয়ো লাগিলে কেনেবাকৈ আঙুলি চাঙুলি খোৱা গ'লেতো সৰ্বনাশ হ'ব। সেইকাৰণে নাই হাততে দিলোঁ তাই। তাৰপিছত এইফালে তাই আৰু মই দুজনী এনেকৈ খালোঁ। আৰু মানে মোৰ বিয়াৰ আগৰ এখন ফটো আছিলে এনেকৈ ৰিং পাপৰ মই আঙুলিত এনেকৈ ভৰাই কেনে ফটো মাৰি থৈছিলোঁ। সেইখন ফটো মানে বহুতবাৰ চাই থাকে তাই। ভাবিলোঁ তাইকো এই সুযোগতে এটা ভাইবছ দিওঁ। তাৰপিছত দেখিছেনে তাই জুইকেইটা মানে আঙুলি দি খাব নাই পৰা, আঙুলিৰ পৰা উলিয়াই হাতত লৈ খাইছে। আৰু খাই কমপ্লিট হৈ কিনে আকৌ মোক খুজিব ধৰে যে কি আৰু আছেনে কি ক'ম আৰু এইফালে আমাৰ আহি পালে ফ্ৰেঞ্চ ফ্ৰাইজ। তাৰপাছতে এয়া হৈছে চাহ। তাৰপিছত ফ্ৰেঞ্চ ফ্ৰাইজ কেইটামান তাইক দিলোঁ, যিহেতু তাই মানে ফ্ৰেঞ্চ ফ্ৰাইজ খাই আজিকালি খুব ভাল পায়। সেইকাৰণে বেছিকৈ দিয়া নাই, কেইটামানে দিছোঁ, নহ'লে আকৌ পেট চেট বেয়া কৰিব পাৰেতো। আৰু এইফালে চাহত চেনি দিলোঁ, যিহেতু বহুত মিঠা কম দিয়ে ন। আৰু এইফালে আমি অৰ্ডাৰ দিছিলোঁ এটা স্পাইচি মেক এণ্ড চিজ বেক পাস্তা। সেয়াও আহি পালে। এই দাদাজনে এতিয়া আমাক ছাৰ্ভ কৰি দিছে। আৰু এইফালে দিতিটো পূৰা খায়ে আছে আৰু ফ্ৰেঞ্চ ফ্ৰাইজ। খুব ভাল পাইছে তাই খাই কেনে, বহুত দিনৰ পাছত খাইছে মানে তাই। আৰু এইফালে টেষ্টৰ কথা কি ক'ম আৰু পূৰা মজা আছিলে টেষ্টটো। আৰু এইফালে দিতি মনুৱে বোলে খাই দিব লাগে তাইৰ লগত বোলে হেৰি কি বুলি কয় ফ্ৰেঞ্চ ফ্ৰাইজ। আমাক যে পাস্তা খোৱা দেখিছে, তাই কৈ আছে যে কি মানে মোক হেপী মা বুলি মাতে, হেপী মায়ে খাব লাগিব ফ্ৰেঞ্চ ফ্ৰাইজ। সেইকাৰণে তাইৰ লগত আকৌ খাই দিছোঁ। এইফালে আমি ফটাফটকৈ খালোঁ। খাই বৈ খোৱাৰ পাছত এয়া চফ নাখালে কিবা অধুৰা লাগে ন। মাত্ৰ এটা খাই কেনেকুৱা লাগিলে? ভাল লাগিলে নে? ভাল লাগিল। মাই গড থলা বিখাৰ দিলেগা খালোঁ বোলো এবাৰ ঘৰত যাম। তো নেক্সট টাইম লগ পাম। আজিলৈ বাই বাই দিয়া।